এতিয়া আমি ফৰেষ্টৰত আমি গাড়ীখিনি যিখিনি যাব গাড়ীখিনি টাইম ৰেগুলেট কৰি পেলাই যাতে কোনো জীৱ জন্তুৰ ক্ষয়ক্ষতি নহয় তেনেকৈ আমি এস্কৰ্ট কৰিম এতিয়া দুইফালৰ পুলিচৰ থাকিব এস্কৰ্ট পুলিচৰ আছে টাইম কাৰ্ডৰ লগত নহয় আমি এস্কৰ্ট কৰি পাৰ কৰিম এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী সমস্যা অলপ পানী সোমাই আছে বেছিকৈ আমি মনিটৰ কৰি আছোঁ আমাৰ এতিয়ালৈকে 95 কেম্পছ ইনএণ্ডেটেড কণ্ডিশ্যনত আছে আৰু বন্যপ্ৰাণীসকল অলপ লাহেকৈ দক্ষিণ ফালে ওলাই আহি আছে সেইকাৰণে আমি হাইৱেত অলপ স্পীড ৰেগুলেশ্যন কৰাৰ কাৰণে আমাৰ পুলিচৰ ছাপৰ্টত এতিয়া আমি ষ্টেপ লৈ আছোঁ তো ভেহিকুলৰ স্পীড ৰেগুলেশ্যন কৰি কেনেকৈ আমি বন্যপ্ৰাণীক একদম ছেফলি আমি হাই এৰিয়ালৈকে আমি পঠাব পাৰিম সেইটো কাৰণে আমি ষ্টেপ লৈ আছোঁ কিমান বন শিবিৰ এতিয়ালৈকে প্লাবিত হৈছে আমাৰ এতিয়া 95 বন শিবিৰ এতিয়া ইনএণ্ডেটেড কণ্ডিশ্যন কিবা জীৱ জন্তু ইঞ্জুৰি তেনেকৈ মেইনলি পহু বাহিৰত ওলাই অহা সময়ত তেনেকৈ অলপ ইঞ্জুৰি কণ্ডিশ্যনত পাইছিল কিন্তু এইটো ইমিডিয়েটলি ট্ৰিটমেণ্ট দিয়া হ'ল 4টা পহু আমাক পাইছিল এইটো ৰিলিজো কৰা হ'ল 2টা পহু ৰিলিজো কৰা হ'ল এইটো আগ্ৰাতলী এৰিয়াত মেইনলি তাত পানীৰ পৰা বাহিৰত ওলাই আহোঁতে আমি ৰেস্কিউ কৰা হৈছে এতিয়া আমি বেলেগ এটা ছিষ্টেমো ইণ্ট্ৰডিউচ কৰা হৈছে এইটো আমাৰ পুলিচৰ ছাপৰ্টত এইটো কাউণ্টৱাইজ ছিষ্টেম হয় চ' সেইটোৰ লগত টাইম কাৰ্ড কেনেকৈ মিলাব পাৰিব এইটো আমি আলোচনা কৰি আছোঁ ফাইন ছিষ্টেমৰ এতিয়ালৈকে আমাৰ ডিচিশ্যন লৈ আছোঁ আমি এতিয়ালৈকে ইমপ্লিমেণ্ট কৰা নাই এইটো আমি ফাইনতকৈ বেছি আমি এতিয়া গুৰুত্ব দি আছোঁ কেনেকৈ নহওক এইটো স্পীড ৰেগুলেশ্যনৰ ভিতৰতে আমি এইটো কৰিব পাৰিম সেইটোৱে আমি ষ্টেপ লৈ আছোঁ এইটো মষ্টলি কনৱাই ছিষ্টেম হ'ব আমাৰ ইয়াৰ পৰা যেতিয়া গাড়ী ওলায় এইটো গাড়ীৰ লগত আমাৰ এটা গাড়ী থাকিব এইটো লগতে লৈ এইটো স্পীড লিমিটৰ ভিতৰতে লাহে লাহেকৈ গৈ এইটো নেক্সট পইণ্টত হৈ যায় তেনেকুৱা ছিষ্টেম বনাই আছে কাজিৰঙা তাত বানপানীৰ প্ৰয়োজন আছে আৰু সেইকাৰণে কাজিৰঙাখনত কোনো বাধা দিয়া নাই আৰু আজিৰ দিনটোত আপুনি যদি এতিয়া চাই বাগৰি আৰু ৰাঙলুৰ মাজত ইতিমধ্যে যিসমূহ যান বাহন চলাচল হৈছে সকলো যান বাহন নিয়ন্ত্ৰিতভাৱে এস্কৰ্ট দি লৈ অহা হৈছে এইফালৰ পৰাও এস্কৰ্ট দি লৈ যোৱা হৈছে ৰাঙলুৰ ফালৰ পৰা বাগৰিৰ ফালৰ পৰা এস্কৰ্ট দি মানে অনা হৈছে কাৰণ তাত যাতে কোনো এটা জীৱ জন্তু যান বাহনৰ খুন্দাত যাতে নিহত হ'ব নালাগে এস্কৰ্ট ব্যৱস্থা কৰা হৈছে মানে পুলিচে এস্কৰ্ট দিছে পুলিচৰ এস্কৰ্ট গাড়ী দুইফালে আছে আৰু গোটেইখিনি গাড়ী এটা নিয়ন্ত্ৰিতভাৱে এস্কৰ্ট কৰি আছে দুইফালৰ পৰা